বন্ধু-বান্ধৱীসকল আপোনালোকৰ সকলো ভালে চাগে চাৰিকা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম। আজি আমি মাহঁতসকলে আহিছোঁ বিশেষ কাৰণ মানে আজি আমাৰ অকণমানিজনী ঘৰলৈ আহিব, তাৰ অকণমান নিয়ম কৰিবলৈ আছিলে, সেইটো কাৰণে আহিছোঁ। আৰু আপোনালোকক দেখুৱাই দিম মই কি নিয়ম কৰোঁ, কেনেকৈ নিয়ম কৰোঁ, আপোনালোকে চাই থাকিব। এয়া বেলুন ফুলা মানুহ মুখখন চাহ কৰি পেলাই দি দিয়ে আকৌ, এয়া পৰীক্ষা দি লগালগ আহিছে, এয়া বেলুন ফুলা আয়োজন কৰি আছে। এয়া নিয়ম কৰিবৰ কাৰণে বস্তু লৈ থৈছোঁ, কৰিম আৰু লাহে লাহে। যিহেতু ছোৱালী হৈছে সেইকাৰণে পিংক আৰু হোৱাইট লগাইছে, আৰু সকলো স্কুলৰ পৰা ইউনিফৰ্ম, তাই ছোৱালী ভতিজনী স্কুলৰ পৰা ইউনিফৰ্ম সলাই নাই দেখিছেনে, চবেই লগাই ফুৰিছে। ইও স্কুলৰ পৰা বাহিৰে পৰীক্ষা দি আহিলে, এয়া একো কোনো খোৱা বোৱা নাই, চব ব্যস্ত হৈ আছে। সৰুপেহী বোৱাৰী হয়, মই সৰুপেহীক মাতিছিলোঁ, সৰুপেহী নোহোৱাৰ কাৰণে তাই আহিলে। তাই অহা দেখি মই এনেকৈ ৰংগুলী আঁকিব দিলোঁ, ৰংগুলী আঁকিব দিছোঁ, এই ৰংগুলী আঁকিছে তাই। এয়া আৰু আমাৰ ভতিজা অকণমানতে বহুত আমনি কৰিছে, তাকে মই চাই আছোঁ। সকলো ঘৰৰ মানুহে একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে, আৰু ভতিজাকেইটাৰ কথা ক'বই নালাগে, ভনীয়েক আহিছে বুলি ক'ব নোৱাৰে, যেতিয়া সৰু তাই চবতকৈ। চবেই এয়া ডিজাইন ৰুমটো ডিজাইন লগাইছে, আৰু সেনেকুৱাতে মোক বগৰী কাঁহে টানি থোৱা আছে, বগৰী কাঁহে লগাবলৈ মোক মাতিছে। বগৰী কাঁহে লগাই আছোঁ মই, চবৰে সৰু ল'ৰা ছোৱালী হ'লে চাগে চবৰে ঘৰতে লগাই নহয় জানো, আমাৰো লগাইছোঁ। লগোৱা দেৰিয়ে হ'ল বাৰু, সেইটো অহা নাছিলে কাৰণে। আৰু 3ডাল আনিছিলে, এডাল সিহঁতক খিৰিকিফালে দিলোঁ, এডাল পাছফালে, এডাল আগফালে। আৰু চকীখনত মই টুলখন ধৰি লৈছোঁ, মই পৰোঁ বুলি বোৱাৰীজনীয়ে ধৰি লৈছে, পেহীহঁতৰ বোৱাৰীজনীয়ে ধৰি আছে। মই তাই কৈছোঁ ভালকৈ ধৰ, নহ'ব মোৰ কঁকালটো ভাঙিব লাগিলে শেষেই আৰু, সেনেকৈ কৈছোঁ। এয়া এই গাড়ীখন আহি সোমাবলৈ হৈছে, এই গাড়ী সোমাইছেহি, এতিয়া আহি পাইছেহি আৰু ৰিটাৰ্ণ। সেয়া দেখিছেনে, সেয়া মই নিয়ম কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। এই চাকি আকৌ জ্বলাই আনিছোঁ, গুৱা পাণ এটা আৰু অৰিহণা এনেকৈ সিহঁতি গাড়ীৰ পৰা নামি আহিলে। ভতিজাটো আমনি কৰাৰ কাৰণে ভাইটিয়ে লৈ আহিলে, আৰু সৰু ভতিজাজনীও সেনেকৈ আহি আছে পিছে পিছে, তাই ইমান আমনি নকৰে বাৰু, বুজি পায়। আৰু ছোৱালীজনী বৰমাইকে লৈ আহিছে, আৰু মই আগবাঢ়ি গ'লোঁ নিয়ম কৰিবৰ কাৰণে। মাজুজনী বোৱাৰীক দিছিলোঁ, তাই নকৰোঁ বুলি ক'লে, মোকে কৰিব দিলে, আৰু মায়ে মোকে কৰিব দিলে, সেইটো কাৰণে আগবাঢ়ি গ'লোঁ। বৰমাইকে মাকক দিলে, মই নিয়ম কৰিব লৈছোঁ, যি জানো তাকে কৰিব লৈছোঁ। আপোনালোকৰ ফালে সেনেকৈ নিয়ম কৰে নে, সৰু বেবী আহিলে মানে? আমাৰ ফালে সৰু সুৰাকৈ মই এনেই নিয়ম কৰিব লৈছোঁ, এনেকৈ নিয়ম কৰিছোঁ। থালিখনত চাউল কেইটামান আৰু অৰিহণা এটা আৰু টোপোলা সোণৰ বস্তু এটা দি আৰু কাপোৰ এযোৰ দি পিনে এনেকৈ আদৰি আনিছোঁ। এয়া নিয়ম কৰিছোঁ। এয়া আৰু মিঠাতেল অকণমান লৈ ভৰিত সানি পিনে মই চাৰ্ফ এটা ল'ব ল'লোঁ কাপোৰখনত, আৰু চাৰ্ফটো যিহেতু লৈ পিনে মই তাই ফটো বনাই থ'ম বুলি ভাবিলোঁ। তেল সানি তাত সেন্দুৰ দি পিনে মই এনেকৈ বনাই দিম বুলি ভাবিছিলোঁ। হাতৰ চাৰ্ফ এটা, ভৰি চাৰ্ফ এটা লৈ পিনে মাককো কৈছিলোঁ আগতীয়াকৈ, জন্ম নোহোৱাৰ আগতে মই কৈছিলোঁ এনেকৈ লৈ এনেকৈ বনাই দিম বুলি, সেইটো কাৰণে মই এনেকৈ কৰিলোঁ। চাৰ্ফ লৈছোঁ ধুনীয়াকৈ, এলবামৰ নিচিনাকৈ বনাই, যেনেকৈ ফটো ফ্ৰেম সাৰে তেনেকৈ ফটো ফ্ৰেমৰ লগত বনাই দিম বুলি ভাবি পিনে মই চাৰ্ফ ল'লোঁ। আৰু এইটো স্মৃতি থাকি যাব, সৰুতে আমাক নকৰিলে বাৰু, আমি এতিয়া জানিছোঁ কাৰণে আমি কৰিছোঁ, আৰু কাকো কৰা নাই বাৰু, এই প্ৰথম তাইক কৰিছোঁ। ভিগিতা ভতিজাক কৰা নাছিলোঁ, নিয়মবিলাক কৰা হৈছিলে বাৰু ভিগিতা ভতিজাক, কিন্তু এনেকৈ কৰা নাছিলোঁ, এই প্ৰথমবাৰ কৰিছোঁ তাইকে। এই হাতৰ চাপ লৈছোঁ, হাতৰ চাপটো লৈছোঁ, আৰু ভতিজাটোৱে ইমান আমনি কৰিছে, চাব লাগে তাক ভতিজাটোৱে। আৰু ছোৱালীজনী সেনেকুৱা এটা কান্দিছে, মায়ে হ'ব কৈ মোক গালিও দিছে বাৰু, সেই মই টেবুল এৰি দিয়া নাই। আহক কাম কেকটো কাটি লওক।
লাগিলে ভুই লগত ধৰি ল হাতত নহয় খুৰী লগত হাতত দায়িত্ব তোমাৰ নহয় 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 চব কথা Welcome, baby girl. Kuria kurak kau dia kau. Ini mau kan bunyi ni? Anak lagi lah, mana lagi sana? Kada cepat? Anak lagi dah dah. Birthday. Happy birthday to you. Happy birthday, some of you. Hamba, jangan. Sampai lah. আপোনালোকৰ মেহেন্দি অকাত ভালকৈ দেখুওৱা নহ'লে এয়া দেখুৱাই দিছোঁ আপোনালোকে এবাৰ চাই লওক এয়া দেখিছেনে এনেকৈ দিছিলোঁ এইফালে দিছোঁ এনেকৈ এয়া দুইফালে একে দিছোঁ এয়া চাওক আৰু এইফালেও এনেকৈ বনোৱা আছে দুইফালে এনেকৈ দিয়া আছে আৰু এনেকৈ দি আছে বেণ্ডা গ্ৰিলত এনেকৈ বেলুন লগাই দিয়া আছে আপোনালোকে কেনেকুৱা আছে জনাবচোন ভাল হৈছেনে বেয়া হৈছে আৰু এনেকৈ এটিকেইটা ৰখি আছে ভতিজাজনী ৰখি আছে নবৌ ৰখি আছে পেহী বোৱাৰীজনী ৰখি আছে আৰু সোমাই গৈ এনেকৈ কৰি এইফালে কেক কাটিবৰ কাৰণে এইটো আয়োজন কৰি দিলোঁ সেনেকৈ এয়া মা বহি আছে ককাইদেউ বহি আছে মাজু ভাইটি বহি আছে আৰু মানুহজনকো লৈ গৈছিলোঁ মানুহজনৰ মনটো ভাল লাগক বুলি এয়া বহি আছে আৰু এইফালে এয়া দেখিলে এনেকৈ দিছিলোঁ কেক কাটিবৰ কাৰণে এনেকৈ আয়োজন কৰি আৰু ৰুমলৈ আৰু অকণমান আপোনালোকৰ ৰুমটোকো দেখুৱাই দিছোঁ এয়া ৰুমটো দেখিছেনে এনেকৈ আয়োজন কৰা হ'ল এয়া যিহেতু নতুন ছোৱালী অকণমান এজনী আহিছে তাকে আমি চবেই একদম আনন্দত ক'ব নোৱাৰা হৈছোঁ আৰু আমি প্ৰতিবাৰ আমাৰ ভতিজা যিকেইটা আহিছে আমি এনেকৈয়ে কৰোঁ এয়া দেখিছেনে এনেকৈ কৰি দিয়া হৈছে সেই মাজু বোৱাৰীজনী চাহ বনাইছে মোক ক'লে মিঠাইখিনি বিলাক বুলি সেইকাৰণে মই মিঠাই বিলাইছোঁ যিহেতু ল'ৰা ছোৱালী সৰহকৈ আহিছে আৰু ঘৰৰ মানুহো আছে সেইটো কাৰণে Mau berapa? Ama koli dulu kalau gol. Kau beri mana? Kau dah kek nak pakai kek kau nak? ঘৰত ভাত খাই যাবলৈ ক'লে আমাক ৰখাইছিলে পিছে আমি নাথাকিলে আমি গুচি আহিম বুলি কৰিলোঁ সেইকাৰণে ল'ৰালৈকে ভাত বনাব পাৰিলে যিহেতু ডাঙৰ নবৈ নোৱাৰে ভাত বনাবলৈ কাৰণে পাকঘৰত সোমোৱা নাই মই মাংসত ককাইদেউ নিমখ দি ধুই ল'বলৈ ক'লে ব্ৰইলাৰ ৰান আনিছিলে লেগ পিচ বনাব লৈছোঁ আৰু এইটো কাৰণে এয়া ধুই পখালি লৈছোঁ আৰু লোকেলো আনিছে আৰু এয়া বনাব লৈছোঁ আয়োজন কৰিছোঁ আৰু টিকেটো ইমান আমনি আৰু এইফালে চাহ বনাইছে আমাৰ ছোৱালীজনীয়ে চাহ বনাইছে দেই এয়া আৰু এইফালে চাউল খুলিব পৰা নাই বেগ দিছে নাই এয়া চাউল খুলি আছে কেনেকৈ আৰু এইফালে বেলুনলৈ খেলি আছে দেই এয়া এইটো আমাৰ একমাত্ৰ ল'ৰা দেই এইটো ঘৰখনে এটা ল'ৰা এয়া দাদা চাহৰ লগত চাহত দিবলৈ আদা খুন্দি আছে এয়া ঘৰলৈ যাব লৈছোঁ কুকুৰটো মৰম কৰিছে আৰু বেটেৰীখন আহি পোৱা নাই ৰখি আছোঁ সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব